এই মুহূৰ্তত জনাইছোঁ এক ব্ৰেকিং নিউজ। কলিয়াবৰৰ পূব থুৰীয়াত বন্য হস্তীৰ উপদ্ৰৱ। নিশা কেইবাটাও ঘৰৰ ভঁৰাল ভাঙি ধান খাই অনিষ্ট কৰে বন্য হস্তীয়ে। আনহাতে বনৰীয়া হাতীয়ে পূব থুৰীয়াৰ ৰাইচ মিলৰ পকীবেৰ ভাঙি যথেষ্ট ক্ষতি সাধন কৰে। বৰ্তমানেও কমা নাই কলিয়াবৰত বন্য হস্তীৰ উপদ্ৰৱ। বন বিভাগৰ নীৰৱ ভূমিকাত ক্ষুব্ধ হৈছে ৰাইজে কঠোৰ ভাষাৰে সমালোচনা কৰে বন বিভাগক। বছৰ বছৰ ধৰি বন্য হস্তীয়ে বনাঞ্চলৰ পৰা জনাঞ্চললৈ আহিবলৈ ধৰা কাৰ্যক ৰোধ কৰাত ব্যৰ্থ হৈছে কলিয়াবৰৰ বন বিভাগ। এই মুহূৰ্তত জনাইছোঁ এক ব্ৰেকিং নিউজ। কলিয়াবৰৰ পূব থুৰীয়াত বন্য হস্তীৰ উপদ্ৰৱ। স্থানীয় লোকে কৰিছে মন্তব্য। আহক মন্তব্য শুনো। মোৰ নামটো নয়নজ্যোতি বৰা, ঘৰ পূবথুৰীয়াত। কালি 1টামান বজাত আপোনাৰ ঘৰটো ধমকে উঠিছে, বোলো কি হৈছে বুলি আহিছোঁ। তাৰপিছত দেখিছোঁ দুজন হাতী, এজন মস্ত ডাঙৰ আৰু এজন মানে সৰু। আহি পেলাই ইয়াত এইটো চাইডে ভাঙি পেলাই খালে। খোৱাৰ পাছত গৈ পেলাই সেইখিনি খালেগৈ, এই নাৰিকল পুলি 2টা খালে। তাৰপিছত আকৌ ভাঙিছে, আকৌ খালে। সেইটো 2টামান বজাত। আকৌ 3টা বজাত আহি পেলাই আকৌ গোটেই মানে এখন এৰুৱাই পেলাই আকৌ খাইছে। আৰু আছিলে 22 মোনমান আছিলে, এতিয়াতো নায়েই হোৱা। কোনো অহা নাই এতিয়ালৈকে। মই গাঁওবুঢ়াক কৈছোঁ, গাঁওবুঢ়া ইয়াৰ আহি পাইছেহি। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ।